সততাৰ উজ্জ্বল নিদৰ্শন তিনিচুকীয়াত। ঠগ প্ৰবঞ্চনাৰ সময়তো সমাজত আছে মানৱতা। ঠগ প্ৰবঞ্চকৰে ভৰি পৰা সমাজখনত মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে এজন তিনিচুকীয়াৰ সচেতন নাগৰিকে। বহল মনৰ অধিকাৰী শ্ৰীমন্ত বৰদলৈৰ সততাৰ বাবে এজন ব্যক্তিয়ে পুনৰ লাভ কৰিলে হেৰাই যোৱা ধন। বৰ্তমান সময়ত অসমৰ বিভিন্ন অঞ্চলত চুৰি, ডকাইতি আৰু প্ৰবঞ্চনাৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে তিনিচুকীয়া চহৰত সততাৰ এক উল্লেখযোগ্য দৃষ্টান্ত পোহৰলৈ আহিছে। জানিব পৰা মতে তিনিচুকীয়াৰ এজন ব্যক্তিয়ে এটা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰায় ৬০,০০০ টকা বেংকত জমা দিবলৈ যোৱাৰ সময়ত অজানিতে বাটতে ধনখিনি পৰি যায় আৰু সেই সময়তে ঘটনাস্থলীত উপস্থিত থকা বজৰং দলৰ তিনিচুকীয়াৰ সংযোজক শ্ৰীমন্ত বৰদলৈয়ে পৰি থকা ধনখিনি লক্ষ্য কৰে। হয়, মই কামৰ সূত্ৰে মই দুলীয়াজানত যাব ওলাইছিলোঁ আৰু তেতিয়া মই বিশেষ কাৰণ এটাত চেনিয়াম যি প্ৰাথমিক বিদ্যালয় আছে তাতে ৰখিছিলোঁ আৰু এই দাদাজন চাইকেল চলাই গৈ আছিলে আৰু পকেটৰ পৰা টকাটো পৰি যোৱাৰ বিনিময়ত মই দেখি তেখেতক মই মাত দিছিলোঁ। তেখেতে হয়তো শুনি নাপালে আৰু মই পইচাটো উঠাওঁতে তেখেত গুচি গ'ল। আৰু কাৰণ আমি সমাজৰ এজন ব্যক্তি হিচাপে বা সমাজৰো আমি কাম কৰি আছোঁ, তো গতিকে মানুহ হিচাপে এই টকাখিনি কি কামত আনিছিল তেখেত, হয়তো কিবা বিপদৰ কাৰণে আনিব পাৰে, সেইটো ভাবি মই অচি ছাৰক মই যোগাযোগ কৰিলোঁ আৰু অচি ছাৰে তৎক্ষণাত ষ্টাফ পঠালে আৰু মই টকাখিনি তাৰ পৰাই মই দি পঠালোঁ। তো গতিকে এই দাদা আজি উপস্থিত হৈছে, তো তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেত যে পইচাটো হেৰুৱাৰ বিনিময়ত যে এই আৰক্ষীয়ে যে সহায় ল'বৰ কাৰণে থানাত আহিলে আৰু অহাৰ বিনিময়ত আজি তেখেতে এই টকাখিনি ঘূৰাই পালে। তো গতিকে আমি সকলোৱে সমাজে যিসমূহ আমি কাম সমাজৰ ব্যক্তি হিচাপে বা মানুহ হিচাপে কৰিব লাগে আমি কৰি যাব লাগে সকলোৱে। তো তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকেও তেনেধৰণৰ কাম যাতে কৰে। পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰঞ্জয় বৰাৰ উপস্থিতিত শ্ৰীমন্ত বৰদলৈক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তিনিচুকীয়া সদৰ আৰক্ষীয়ে লগতে তেওঁৰ সততাৰ শলাগ লৈ হেৰাই যোৱা ধন ব্যৱসায় প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে। মই ICICI বেংকত গৈছিলোঁ, তাত চেক ডিপজিট কৰি এইটো চেনাৰাম স্কুল দি মই আহি আছিলোঁ। আকৌ ৰংঘৰ ব্ৰাঞ্চত মই কেছটো জমা দিম। তো এতিয়া পৰিছে মই গমেই নাপাওঁ ক'ত পৰিছে, কি হ'ল, কেনেকৈ হ'ল। বেংকত যেতিয়া গৈছোঁ মানে জমা দিব পকেটত আনিছোঁ যে পইচাটো নাই। আকৌ মই দৌৰি আকৌ বেগ আহিলোঁ। বেগ আহি ৰাস্তা চাই গ'লোঁ, বেংকলৈ গ'লোঁ। আকৌ আহি কিনে মই মালিকক ক'লোঁ, দাদাক ক'লোঁ যে এনেকুৱা পইচা পকেটৰ পৰা পৰি গ'ল। তো তেতিয়া কৈছে আকৌ বেংকত যা, আকৌ ভালকৈ চাই লওঁ। চোৱাৰ পিছত চাইছোঁ যে পোৱা নাই। তাৰপিছত দাদাই মালিকে ক'লে যে তহঁতি এক কাম কৰ, থানাত এটা এজাহাৰ দি দে, বা যে কোনোবা ভাল মানুহ যদি পাই থাকে থানাত জমা দি দিব পাৰে, তেনেহ'লে তহঁতি পাই যাব পাৰ পইচা। মোৰ নাম পৱনলাল দুছাৰা। কৰ্মপতি। এই আপোনাৰ দাদাই আপোনাৰ পইচাটো ইয়াত আহি জমা দি যায়, আপুনি কেনেকুৱা অনুভৱ কৰিছে? মই বহুত আনন্দিত হৈছোঁ আৰু মই এটা চুৰিৰ যিটো বদনামটো লাগিছিলে লগাৰ পৰা এইটো মই বঞ্চিত হ'লোঁ, এইটো মানে মোক ৰেহাই হ'ল। এইটো মই ধন্যবাদ। মানে যে ভাবিলে যে চুৰি কৰা নাই, সঁচাকৈ এইটো কৰিছে। এই আমাৰ দাদাই যে পইচাটো পাই থানাত যে আৰক্ষীক যি জমা দিলে, এইটো মই থানাক বহুত ধন্যবাদ। এইটো মানে মোৰ ধন্যবাদ দিয়াটো মোৰ কমেই হৈছে। বৰ্তমান সময়ত সমাজত য'ত দিনক দিনে অসৎ কাৰ্য বৃদ্ধি পাই আছে, তেনে সময়তে তিনিচুকীয়াৰ শ্ৰীমন্ত বৰদলৈৰ এই সততাই সমাজলৈ এতিয়া এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।